SK ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। ল'ৰা ছোৱালীৰ অনুৰূপমে মই বিশ্বৰ ইতিহাস বা ৱৰ্ল্ড হিষ্ট্ৰী কেইটামান ভিডিঅ' বনাম বুলি থিৰাং কৰিছোঁ। আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ গঠনৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে পৰৱৰ্তী ভিডিঅ'বিলাক সহজতে পোৱা যাব। প্ৰথম বিশ্বযুদ্ধৰ পিছতে বিশ্বক বিধ্বংসী এনেকুৱা ধৰণৰ যুদ্ধৰ পৰা বচাবৰ কাৰণে বা বিশ্ব শান্তি আৰু সুৰক্ষা প্ৰতিষ্ঠা কৰিবৰ কাৰণে লীগ অফ নেশ্যন অথবা জাতিসংঘ নামৰ এটি আন্তৰ্জাতিক সংস্থাৰ জন্ম দিয়া হৈছিল। কিন্তু দুটা দশক পাৰ নহওঁতেই বিশ্বই পুনৰ এখন বিধ্বংসী দ্বিতীয় বিশ্বযুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিলে। গতিকে বিশ্বৰ শান্তিকামী যি জননেতা আছিলে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনাত বিচলিত হৈ পৰিছিল আৰু বিশ্বত পুনৰ যাতে বিশ্ব শান্তি বা সুৰক্ষা বিঘ্নিত নহয় তাৰ বাবে অধিক শক্তিশালী এটা আন্তৰ্জাতিক সংস্থা গঠনৰ বাবে তেওঁলোকে চিন্তা চৰ্চা আৰম্ভ কৰিছিলে। ইয়াৰ ফলস্বৰূপে 1941 চনৰ জুন মাহত লণ্ডন মহানগৰীত ইংলেণ্ড, কানাডা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিবৰ্গ মিলিত হৈ বিশ্ব শান্তি তথা সুৰক্ষাৰ কাৰণে এটি আন্তৰ্জাতিক সংগঠন গঠনৰ সপক্ষে মত আগবঢ়াইছিল, যিখনক আমি লণ্ডন ডিক্লেৰেশ্যন বা লণ্ডন ঘোষণা নামে জানো। ইয়াৰ পিছত 14 আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল আটলাণ্টিক মহাসাগৰৰ বুকুত প্ৰিন্স অফ ৱেলছ নামৰ জাহাজখনৰ সভাকক্ষত মিলিত হৈছিল আৰু তেওঁলোকে বিশ্ব শান্তি আৰু সুৰক্ষাৰ বিষয়ে বিতংভাৱে আলোচনা কৰি এখন 8-দফীয়া চনদ ঘোষণা কৰিছিল, যাক আটলাণ্টিক চনদ নামেৰে জনা যায়। এই চনদৰ মূল লক্ষ্য আছিল আন্তৰ্জাতিক শান্তি সুৰক্ষা বজাই ৰখা, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত আন্তৰ্জাতিক সহযোগিতা বিকশিত কৰা, সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰক স্বীকৃতি দি বিশ্বৰ দেশ তথা জাতিসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা আৰু বিশ্ববাসী ৰাইজৰ মৌলিক অধিকাৰ আৰু মানৱীয় মৰ্যাদাক স্বীকৃতি দিয়া। আৰু এইকেইটা উদ্দেশ্যত উপনীত হ'বৰ কাৰণে তেওঁলোকৰ যি 8-দফীয়া চনদ ঘোষণা কৰা হৈছিলে তাত লোৱা প্ৰস্তাৱকেইটা এনেকুৱা ধৰণৰ আছিলে যে প্ৰথম প্ৰস্তাৱটো আছিলে এই চনদৰ স্বাক্ষৰকাৰীসকলে বিশ্ব শান্তি অটুট ৰখাৰ চেষ্টা সদায় কৰিব আৰু সৰু বৰ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰৰ সমমৰ্যাদা আৰু সাৰ্বভৌমত্বৰ স্বীকৃতি দিব। দ্বিতীয় প্ৰস্তাৱটো আছিলে যুদ্ধ অথবা যুদ্ধৰ ভাবুকিৰ সলনি সকলো বিবাদ শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰিব। তৃতীয় প্ৰস্তাৱটো আছিলে যদি কোনো ৰাষ্ট্ৰই কোনো সন্ধি অথবা চুক্তি উলংঘা কৰি যুদ্ধত অৱতীৰ্ণ হয় তেন্তে তেনে জগৰীয়া ৰাষ্ট্ৰক শাস্তি বিহিবলৈ আন্তঃৰাষ্ট্ৰীয় সংঘক সহায় কৰিব। চতুৰ্থ প্ৰস্তাৱটো আছিলে এখন ৰাষ্ট্ৰৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ জনমতক সন্মান জনাব। পঞ্চমটো প্ৰস্তাৱ আছিলে প্ৰতিখন ৰাষ্ট্ৰৰ নিজ সংবিধান সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ জনমতৰ ভিত্তিত ৰচনা কৰাৰ অধিকাৰ থাকিব। ষষ্ঠতে আছিলে আন্তৰ্জাতিক বেহা বেপাৰ অথবা আন অৰ্থনৈতিক দিশসমূহৰ ক্ষেত্ৰত সকলো দেশৰ সম অধিকাৰ স্বীকৃত হ'ব। সপ্তমত আছিলে নাৎসি জাৰ্মানীৰ পতন আৰু পতনৰ পিছত বিশ্বৰ যি শংকা তথা অভাৱ অনটন হ'ব তাৰ পৰা মুক্তি পাবলৈ সকলো দেশে চেষ্টা কৰিব। আৰু একেবাৰে শেষৰ প্ৰস্তাৱটো আছিলে বিশ্ব শান্তি সুৰক্ষাৰ স্বাৰ্থত প্ৰতিখন দেশে নিজৰ নিজৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰয়োজনীয়ভাৱে সীমিত কৰিব। গতিকে এই আটলাণ্টিক চনদক স্বীকৃতি দিবৰ কাৰণে 1942 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে 26খন দেশৰ প্ৰতিনিধিয়ে ৱাশ্বিংটনত মিলিত হৈ ইয়াত
স্বাক্ষৰ কৰিছিল, যাক ৱাশ্বিংটন ঘোষণা বুলি জনা যায়, অথবা একে সময়তে ইয়াক সন্মিলিত ৰাষ্ট্ৰপুঞ্জৰ ঘোষণা বুলিও কোৱা হয়। এই ঘটনাসমূহ আগবঢ়াৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে এখন যৌথ টেলিগ্ৰাম যোগে সেই সময়ৰ ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ষ্টেলিনক তেওঁলোকৰ এই উদ্যোগত সঁহাৰি জনাবৰ কাৰণে আহ্বান জনাইছিল আৰু ষ্টেলিনে ইয়াৰ ইতিবাচক সঁহাৰি জনাইছিল। আৰু ইয়াৰ ফলস্বৰূপে 1943 চনত ইংলেণ্ড, আমেৰিকা, ছোভিয়েট ৰাছিয়া আৰু চীনৰ বৈদেশিক মন্ত্ৰীসকলে মস্কোত এখন সন্মিলনত মিলিত হৈছিল আৰু ইয়াতে বিশ্ব শান্তি আৰু সুৰক্ষাৰ বাবে সমমৰ্যাদাৰ ভিত্তিত এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠনৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছিল। ইয়াৰ পিছত 1944 চনৰ 21 আগষ্টৰ পৰা 7 অক্টোবৰলৈ ৱাশ্বিংটনৰ কাষৰ ডাম্বাৰটনত আমেৰিকা, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু চীনৰ প্ৰতিনিধিবৰ্গ মিলিত হৈ ৰাষ্ট্ৰসংঘৰ গঠনৰ বাবে বা আন্তঃৰাষ্ট্ৰীয় বিশ্ব সংস্থা বনোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেওঁলোকে তাতে এখন খচৰা প্ৰস্তুত কৰিছিল। 1945 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা 12 তাৰিখলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট, ছোভিয়েট ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ষ্টেলিন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী চাৰ্চিল য়াল্টা সন্মিলনত মিলিত হৈছিলে আৰু ইয়াতেই তেওঁলোকে ৰাষ্ট্ৰসংঘ গঠনৰ চূড়ান্ত প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। আৰু ইয়াতেই আন্তঃৰাষ্ট্ৰীয় এই সংগঠনটোৰ গঠন প্ৰণালী বা চৰিত্ৰ কেনেকুৱা হ'ব তাক সম্পূৰ্ণ ৰূপ প্ৰদান কৰা হৈছিলে। ইয়াৰ পিছত 1945 চনৰ 25 এপ্ৰিলৰ পৰা 26 জুনলৈ ৰাষ্ট্ৰসংঘৰ প্ৰথম বৈঠক আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰত অনুষ্ঠিত হৈছিল আৰু ইয়াতে 50খন দেশৰ প্ৰতিনিধিয়ে 26 জুনত ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰিছিলে। ইয়াৰ পিছত 15 অক্টোবৰত পোলেণ্ডেও ইয়াত যোগদান কৰাৰ ফলস্বৰূপে স্বাক্ষৰকাৰী দেশৰ সংখ্যা 51খনলৈ বৃদ্ধি পাইছিল। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ চনদ কাৰ্যকৰী হৈছিলে আৰু ৰাষ্ট্ৰসংঘক আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিলে। এতিয়া আমি চাম সদস্য কেনেধৰণে ইয়াত অন্তৰ্ভুক্তি কৰা হৈছিল। এই প্ৰথম স্বাক্ষৰকাৰী 51খন দেশক চাৰ্টাৰ মেম্বাৰ্ছ বা প্ৰথম চহী কৰা দেশ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আনহাতে ৰাষ্ট্ৰসংঘত নতুন সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে সুৰক্ষা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ পৰিষদত আলোচনা কৰি নতুন সদস্যভুক্তিৰ ব্যৱস্থা কৰা হৈছিল। সদস্যভুক্তিৰ ক্ষেত্ৰত সদস্য হ'ব খোজা দেশখনে শান্তিপূৰ্ণ নীতি গ্ৰহণ কৰিবলৈ আগ্ৰহী হ'ব লাগিব আৰু ৰাষ্ট্ৰসংঘৰ চনদত থকা চৰ্ত আৰু দায়িত্বসমূহ মানি চলিবলৈ সন্মতি প্ৰকাশ কৰিব লাগিব। আনহাতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 5খন দেশক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু সেইখন আছিলে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ছোভিয়েট ৰাছিয়া আৰু চীন গণৰাজ্য। আৰু এই 5খন দেশৰ কোনো বিষয়ত তেওঁলোকে ভেটো বা প্ৰতিষেধক ক্ষমতা তেওঁলোকক দিয়া হৈছিলে। ভেটো হ'ল যে এনেকুৱা এটা প্ৰতিষেধক অধিকাৰ যিটো ব্যৱহাৰ কৰি কোনো এখন দেশে যদি কোনো এটা প্ৰস্তাৱত সন্মত নহয় তেতিয়াহ'লে সেই প্ৰস্তাৱটো বাধা দিব পাৰিব। কিন্তু এই প্ৰস্তাৱৰ ক্ষেত্ৰত এই প্ৰস্তাৱটো কাৰ্যপ্ৰণালীগত প্ৰস্তাৱ হ'ব নোৱাৰিব, এই মূলগত প্ৰস্তাৱহে বা মূলগত বিষয়হে হ'ব পাৰিব। এই ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে এই ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত চীন
গণতন্ত্ৰ প্ৰজাতন্ত্ৰৰ সৃষ্টি হোৱা নাছিল। ইয়াৰ জন্ম হৈছিল 1949 চনত। গতিকে 1949 চনত চীন জনগণৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ ফলস্বৰূপে চিয়াং কাই শেকৰ চৰকাৰ টাইৱানলৈ বিতাড়িত হৈছিল আৰু এই চিয়াং কাই শেকৰ চৰকাৰেই প্ৰথম অৱস্থাত এই সদস্য পদ তেওঁলোকে উপভোগ কৰিছিল। 1971 চনত ৰাষ্ট্ৰসংঘৰ পৰা টাইৱানক আঁতৰাই চীন প্ৰজাতন্ত্ৰক এই অধিকাৰ প্ৰদান কৰা হৈছিল। আনহাতে এই ৰাষ্ট্ৰসংঘত যিদৰে নতুন সদস্য অন্তৰ্ভুক্ত কৰিব পৰা যায়, ঠিক তেনেদৰে কোনো সদস্যই যদি ৰাষ্ট্ৰসংঘৰ নিয়ম উলংঘা কৰে তেতিয়াহ'লে তেওঁলোকক বাতিল কৰাৰো ব্যৱস্থা আছে বা তেওঁলোকক পুনৰ তাত গ্ৰহণ কৰাৰো ব্যৱস্থা ৰখা হৈছিল। এতিয়া আমি চাম ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি। ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ মূল 4টা উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা হৈছে। এই 4টা উদ্দেশ্য আছিলে, প্ৰথমটো আছিলে আন্তঃৰাষ্ট্ৰীয় শান্তি ভংগকাৰী ৰাষ্ট্ৰক বাধা দিয়া আৰু প্ৰয়োজন সাপেক্ষে তেনে ৰাষ্ট্ৰৰ বিৰুদ্ধে সমূহীয়া শাস্তিৰ ব্যৱস্থা কৰা, বিশ্ব শান্তি ব্যাহত হ'ব পৰা বিবাদ মীমাংসা শান্তিপূৰ্ণভাৱে কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা। দ্বিতীয়টো লক্ষ্য আছিলে সকলো ৰাষ্ট্ৰৰ সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰক স্বীকৃতি দি আন্তৰ্জাতিক বন্ধুত্ব প্ৰতিষ্ঠা কৰাটো। তৃতীয় লক্ষ্যটো আছিলে মানৱ অধিকাৰ তথা মৌলিক অধিকাৰৰ সপক্ষে থিয় দিয়া আৰু সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আৰু মানৱীয় সমস্যাবোৰ সমাধানৰ বাবে আন্তৰ্জাতিক সহযোগিতা স্থাপন কৰা। আৰু চতুৰ্থ উদ্দেশ্যটো আছিলে এই উদ্দেশ্যবোৰক বাস্তৱায়িত কৰিবলৈ সকলো ৰাষ্ট্ৰৰ মাজত ৰাষ্ট্ৰসংঘই সমন্বয়ৰক্ষীৰ দায়িত্ব পালন কৰাটো। গতিকে এই উদ্দেশ্যসমূহ উপনীত হ'বৰ কাৰণে 7টা নীতি ঘোষণা কৰা হৈছিলে চনদৰ 2য় অনুচ্ছেদত। আৰু এই 7টা নীতি আছিলে যে সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ভিত্তিত সমমৰ্যাদা প্ৰদান। দ্বিতীয়টো আছিলে প্ৰতিখন সদস্য ৰাষ্ট্ৰই চনদৰ চৰ্তবোৰ বাধ্যতামূলকভাৱে মানি লোৱা। তৃতীয়টো আছিলে সদস্য ৰাষ্ট্ৰই সকলো আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণ উপায়েৰে মীমাংসাৰ প্ৰতি দায়বদ্ধ থকা। চতুৰ্থ আছিলে সদস্য ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব বিঘ্নিত কৰাৰ পৰা বিৰত থকা। পঞ্চম আছিলে প্ৰয়োজন অনুসৰি ৰাষ্ট্ৰসংঘক সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ সহায় আগবঢ়োৱা আৰু দোষী ৰাষ্ট্ৰক শাস্তি বিধানৰ ক্ষেত্ৰত আন সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ লগত সহযোগ কৰা। ষষ্ঠ আছিলে সদস্য হিচাপে নথকা কিন্তু ৰাষ্ট্ৰসংঘৰ নীতি আৰু আদৰ্শক সমৰ্থন কৰা ৰাষ্ট্ৰৰ শান্তি সুৰক্ষাৰ প্ৰশ্নত ৰাষ্ট্ৰসংঘই তেনে ৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে সেই ৰাষ্ট্ৰক সহায় কৰিব। আৰু ফাইনেলি বা সপ্তমত আছিলে কোনো ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰসংঘই নিজ উদ্যোগেৰে হস্তক্ষেপ নকৰিব। গতিকে এনেদৰে এই ব্যৱস্থাবিলাকৰ বিষয়ে চনদত উল্লেখ কৰা হৈছে। এতিয়া আমি চাম যে এই ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগবিলাকনো কি কি আছিলে। ৰাষ্ট্ৰসংঘৰ মূলতঃ 6টা অংগ দেখিবলৈ পোৱা যায় আৰু এই 6টা অংগ আছিলে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাস পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। এতিয়া আমি ইয়াৰ বিষয়ে কিছু অলপ আলোচনা কৰিম। প্ৰথমতে আমি চাম সাধাৰণ সভা। এই সাধাৰণ সভাখনত ৰাষ্ট্ৰসংঘৰ সকলো সদস্যই এই সাধাৰণ সভাৰ সদস্য হ'ব। প্ৰয়োজন সাপেক্ষে সদস্য ৰাষ্ট্ৰই উপদেষ্টা, বিশেষজ্ঞ বা বিকল্প প্ৰতিনিধিও ইয়ালৈ প্ৰেৰণ কৰিব পাৰিব। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ তৃতীয় মঙলবাৰে সাধাৰণ সভা অনুষ্ঠিত হয়
আৰু এই সভাখন চলাই নিবৰ বাবে অধিৱেশনত এজন সভাপতি আৰু 13জন উপসভাপতি নিৰ্বাচন কৰা হয়। প্ৰথম অৱস্থাত এই উপসভাপতিৰ সংখ্যা 7জন আছিলে আৰু সাধাৰণ সভাৰ সংখ্যাগৰিষ্ঠ সদস্য অথবা নিৰাপত্তা পৰিষদৰ অনুৰোধ মৰ্মেও বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰিব পৰা যাব। প্ৰতিজন সদস্যৰ একোটাকৈ ভোট থাকিব আৰু চনদত সন্নিৱিষ্ট যিকোনো বিষয় সম্পৰ্কে সাধাৰণ সভাই আলোচনা কৰিব পাৰিব। এই ক্ষেত্ৰত 2/3 সদস্যৰ সমৰ্থনত প্ৰস্তাৱসমূহ গৃহীত কৰিব পৰা যাব। আন্তৰ্জাতিক শান্তি সুৰক্ষা, নিৰাপত্তা পৰিষদলৈ অস্থায়ী সদস্য প্ৰেৰণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিষদ তথা ন্যাস পৰিষদলৈ সদস্য নিৰ্বাচন, নতুন সদস্য অন্তৰ্ভুক্তি, দোষী সদস্যক বহিষ্কাৰ অথবা কোনো বাজেট, আন্তৰ্জাতিক আইন সম্বন্ধীয় বিষয়সমূহ বা সেই সম্পৰ্কীয় বিষয়, কোনো বাজেট, আন্তৰ্জাতিক সংস্থাসমূহৰ বছৰেকীয়া ৰিপৰ্ট আদি এই সাধাৰণ সভাত আলোচনা কৰা হয়। এই সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদৰ মূল কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ যদি আমি চৰিত্ৰ চাবলৈ যাওঁ তেতিয়া দেখিম যে ই মূলতঃ এটা আলোচনা আৰু পৰামৰ্শ দানৰ মঞ্চহে। নিৰাপত্তা পৰিষদক অৱগত নকৰাকৈ কোনো ব্যৱস্থা সাধাৰণ পৰিষদে ল'ব নোৱাৰে আৰু নিৰাপত্তা পৰিষদে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা কোনো বিষয় সাধাৰণ সভাই পৰামৰ্শ দিব নোৱাৰে। সাধাৰণ সভাই আইন প্ৰস্তুতকাৰী বা কাৰ্যপালিকাৰ ভূমিকাও গ্ৰহণ কৰিব নোৱাৰে। মাথো সেই বিষয়বিলাকত সাধাৰণ সভাই পৰামৰ্শ আগবঢ়াব পাৰে। কিন্তু 1950 চনৰ শান্তি আৰু ঐক্য নামৰ এটি বিশেষ প্ৰস্তাৱৰ যোগেৰে সাধাৰণ সভাক এটি বিশেষ ক্ষমতা দিয়া হৈছিল, যাৰ দ্বাৰা নিৰাপত্তা পৰিষদত যদি কোনো স্থায়ী সদস্যই ভেটো প্ৰয়োগ কৰি বিশ্বৰ শান্তি অটুট ৰখা কোনো বিষয়ত বাধাৰ সৃষ্টি কৰে তেতিয়াহ'লে সাধাৰণ সভাই 24 ঘণ্টাৰ জাননী দি সাধাৰণ সভাৰ অধিৱেশনৰ দ্বাৰা সেই সমস্যা সমাধানৰ কাৰণে পৰামৰ্শ আগবঢ়াব পাৰিব। ৰাষ্ট্ৰসংঘৰ আন অংগবোৰে নিজ নিজ কাৰ্যাৱলীৰ যি প্ৰতিবেদন সাধাৰণ সভাত দাখিল কৰে সেই প্ৰতিবেদন সাধাৰণ সভাই আলোচনা কৰে আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে যি বাজেট প্ৰস্তুত কৰে তাক সাধাৰণ সভাই অনুমোদন জনাব লাগে। আনহাতে ৰাষ্ট্ৰসংঘৰ আন অংগবোৰৰ সদস্যৰ নিৰ্বাচনৰ যি কাৰ্য বা সচিব প্ৰধান বা আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ যি নিৰ্বাচন ব্যৱস্থা, এই ব্যৱস্থা সাধাৰণ সভাই পৰিচালনা কৰিব লাগে। গতিকে এনেদৰে সাধাৰণ সভাৰ প্ৰায়বিলাক যি প্ৰস্তাৱ, এই প্ৰস্তাৱবিলাক ইয়াৰ সদস্যৰ 2/3 সদস্যৰ সন্মতি সপক্ষে পাছ কৰা হয়। ইয়াৰ পিছতে আমি আহিম নিৰাপত্তা পৰিষদলৈ। এই নিৰাপত্তা পৰিষদেই ৰাষ্ট্ৰসংঘৰ মূল চালিকা শক্তি হিচাপে আমি ক'ব পাৰোঁ। ই ৰাষ্ট্ৰসংঘৰ কাৰ্যপালিকা সদৃশ। বিশ্ব শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ ভূমিকা সকলোতকৈ উল্লেখনীয়। ৰাষ্ট্ৰসংঘৰ স্থাপনৰ সময়ত এই
নিৰাপত্তা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত পাঁচজন স্থায়ী সদস্য আৰু 6জন অস্থায়ী সদস্য লৈ ইয়াক গঠন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত অস্থায়ী সদস্যৰ সংখ্যা 10জনলৈ বৃদ্ধি কৰি মূল সদস্যৰ সংখ্যা 15জনলৈ বৃদ্ধি কৰা হৈছিল আৰু এই সদস্য সংখ্যা 15জন আৰু 5জন বঢ়াই পৰৱৰ্তী সময়ত এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন দেশক ইয়াক প্ৰতিনিধিত্ব কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল। আমি ইতিমধ্যে কৈ অহাৰ দৰে স্থায়ী সদস্যৰ ক্ষেত্ৰত আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া আৰু চীনক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকক ভেটো অধিকাৰ প্ৰদান কৰা হৈছিল। আনহাতে অস্থায়ী সদস্যসকলক 2 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছিল। নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে নথকা কোনো ৰাষ্ট্ৰৰ বিষয়ে যদি কিবা আলোচনা কৰিব লগা হয় তেতিয়াহ'লে সেই ৰাষ্ট্ৰখনকো নিৰাপত্তা পৰিষদৰ সভাত অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছিল, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ভোটৰ অধিকাৰ বা ভোটদানৰ ক্ষমতা নাথাকিব। বিভিন্ন ৰাষ্ট্ৰৰ মাজত লগা বিবাদৰ নিৰাপত্তা পৰিষদত উত্থাপিত হোৱাৰ পিছত সেই বিবাদৰ মীমাংসা শান্তিপূৰ্ণ উপায়েৰে কৰিবৰ কাৰণে নিৰাপত্তা পৰিষদে ব্যৱস্থা হাতত লয়। যদি যিকোনো দোষী ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদক দিয়া মীমাংসা উলংঘা কৰে তেনেহ'লে তেনে ৰাষ্ট্ৰৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ এই নিৰাপত্তা পৰিষদক দিয়া হৈছে। এই শাস্তিমূলক যি ব্যৱস্থা, এই ব্যৱস্থাবিলাকৰ ভিতৰত সেই ৰাষ্ট্ৰৰ লগত কূটনৈতিক সম্পৰ্ক ছেদ, অৰ্থনৈতিক সম্পৰ্ক ছেদ, সামৰিক অৱৰোধ বা অৰ্থনৈতিক অৱৰোধৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সেই ব্যৱস্থাবিলাকেও কাম নিদিলে সেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে আক্ৰমণাত্মক ব্যৱস্থা লোৱাৰ অধিকাৰ এই নিৰাপত্তা পৰিষদক দিয়া হৈছে। নিৰাপত্তা পৰিষদৰ কোনো এটা বিষয়ত সিদ্ধান্ত ল'বৰ কাৰণে স্থায়ী সদস্যকে ধৰি 9খন অতি কমেও 9জন সদস্যই বিষয়টোত অনুমতি প্ৰদান কৰিব লাগিব। নিৰাপত্তা পৰিষদৰ অনুমতি সাপেক্ষে সাধাৰণ সভাই নতুন সদস্য অন্তৰ্ভুক্তি বা বাতিল বা পুনৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ঠিক তেনেদৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বা আন্তৰ্জাতিক বিচাৰালয় যিসকল ন্যায়াধীশ, এই ন্যায়াধীশসকলৰ নিয়োগৰ ক্ষেত্ৰত সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদন ল'ব লাগিব। ইয়াৰ উপৰিও নিৰস্ত্ৰীকৰণ আদি কৰি যিবিলাক বিষয় আলোচনা কৰা হয় এইবিলাকৰ ক্ষেত্ৰতো নিৰাপত্তা পৰিষদৰ অনুমোদন বিশেষভাৱে দৰকাৰী। প্ৰয়োজন সাপেক্ষে নিৰাপত্তা পৰিষদে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ বা আন সংস্থাবিলাকৰো কাম কাজত তেওঁলোকে ভাগ লোৱাৰ অধিকাৰ থাকিব। ইয়াৰ পিছত আমি আহিম তৃতীয়টো অংগ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। সাধাৰণ সভাই নিৰ্বাচন কৰা 54খন সদস্য ৰাষ্ট্ৰক লৈ এই অৰ্থনৈতিক আৰু সামাজিক পৰিষদখন গঠন কৰা হৈছিল। প্ৰথমতে 18জন সদস্য ইয়াত ৰখা হৈছিলে, পৰৱৰ্তী সময়ত ইয়াক 54জনলৈ বৃদ্ধি কৰা হ'ল। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ মূল 3টা উদ্দেশ্য আমি দেখিবলৈ পাওঁ। এইকেইটা হ'ল যে প্ৰথমতে বিশ্বৰ সমূহ ৰাজ্যৰ জীৱন ধাৰণৰ মানদণ্ড আৰু নিবনুৱা সমস্যাৰ দূৰীকৰণ আৰু এইবোৰ সমস্যাৰ সমাধানৰ প্ৰচেষ্টা চলোৱা। দ্বিতীয়টো আছিলে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু সাংস্কৃতিক সমন্বয়ৰ বাবে প্ৰচেষ্টা চলোৱা। তৃতীয়টো আছিলে
বিশ্ববাসীৰ সকলো অংশৰ মানৱ অধিকাৰ তথা মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো। এই লক্ষ্যবিলাকত উপনীত হ'বৰ বাবে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে বিভিন্ন ধৰণৰ বিষয়ত সাধাৰণ পৰিষদ বা ৰাষ্ট্ৰসংঘৰ আন সংস্থাবোৰলৈ বিভিন্ন সময়ত তেওঁলোকৰ প্ৰস্তাৱ বা তেওঁলোকৰ পৰামৰ্শ আগবঢ়াই আহিছে। প্ৰয়োজন সাপেক্ষে অৰ্থনৈতিক আৰু সামাজিক পৰিষদে এই উদ্দেশ্যবিলাক সফলমণ্ডিত কৰিবৰ বাবে আন্তৰ্জাতিক সন্মিলনো অনুষ্ঠিত কৰে বা বিভিন্ন সময়ত পৰিষদে তেওঁলোকৰ পৰামৰ্শ আগবঢ়োৱা দেখা যায়। নিৰাপত্তা পৰিষদৰ কাম কাজতো এই সংস্থাই বহু সময়ত তেওঁলোকৰ পৰামৰ্শ আগবঢ়াই আহিছে। এই পৰিষদৰ সম্পৰ্কিত যি প্ৰতিবেদন বা এই পৰিষদৰ লগত জড়িত বিভিন্ন সংস্থাৰ বিভিন্ন কাৰ্যাৱলীবিলাক সংগ্ৰহ কৰি এই পৰিষদে তেওঁলোকৰ বছৰেকীয়া প্ৰতিবেদন সাধাৰণ সভাত প্ৰেৰণ কৰিব লাগে বা তাত দিব লাগে। ইয়াৰ পিছতে আমি আহিম ন্যাসৰক্ষী পৰিষদ। ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ তিনি ধৰণৰ সদস্য দেখিবলৈ পোৱা যায়। এবিধ হ'ল নিৰাপত্তা পৰিষদৰ সমূহ সদস্যবৃন্দ। দ্বিতীয় ধৰণৰ সদস্য হ'ল ন্যাসৰক্ষী পৰিষদৰ তদাৰকত থকা ৰাষ্ট্ৰসমূহ। আৰু তৃতীয় সদস্যবিধ হ'ল যে ৰাষ্ট্ৰসংঘৰ মুঠ সদস্যৰ পৰা প্ৰথম আৰু দ্বিতীয় সদস্যসকল বাদ দিলে যিখিনি সদস্য ৰয় তেওঁলোকক এই পৰিষদৰ সদস্য হিচাপে নিৰ্বাচন কৰা হয় আৰু এই নিৰ্বাচন সাধাৰণ সভাই অনুষ্ঠিত কৰে। পৰিষদৰ সিদ্ধান্তসমূহ সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত হয় আৰু প্ৰতিজন সদস্যৰে একোটাকৈ ভোট থাকে। সাধাৰণ সভাই বিশ্বৰ যিবোৰ অঞ্চলত শান্তি সুৰক্ষা, প্ৰশাসন তথা আৰ্থসামাজিক আৰু শৈক্ষিক উন্নয়নৰ বাবে নিৰ্বাচন কৰে সেই অঞ্চলবোৰৰ তদাৰক কৰাৰ দায়িত্ব ন্যাসৰক্ষী পৰিষদক ন্যস্ত কৰা হয় আৰু সেই সম্পৰ্কীয় বিষয়বিলাকৰ বছৰেকীয়া প্ৰতিবেদন তেওঁলোকে সাধাৰণ সভাত দাখিল কৰিব লাগে। ইয়াৰ পিছতে আমি আহিম পঞ্চমটো অংগলৈ, আন্তৰ্জাতিক ন্যায়ালয়। হলেণ্ডৰ হেগ চহৰত এই আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু ইয়াত মুঠ ন্যায়াধীশৰ সংখ্যা হ'ল 15 জন আৰু তেওঁলোকৰ কাৰ্যকাল হ'ল 9 বছৰ। এই আন্তৰ্জাতিক ন্যায়ালয়ত ন্যায়াধীশ হিচাপে মকৰল কৰিবৰ বাবে কোনো এজন কেণ্ডিডেটৰ বা কোনো এজন লোকৰ আন্তৰ্জাতিক আইনৰ তেওঁ বিশাৰদ হ'ব লাগিব আৰু নিজৰ ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'ব পৰা অৰ্হতা তেওঁৰ থাকিব লাগিব আৰু তেনেকুৱা লোকৰ মাজৰ পৰাহে আন্তৰ্জাতিক ন্যায়ালয়লৈ ন্যায়াধীশসকলক নিৰ্বাচন কৰা হয়। এই ক্ষেত্ৰত সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ বেলেগ বেলেগকৈ ভোট প্ৰদান কৰে আৰু তাৰ জৰিয়তে এই ন্যায়াধীশসকলক নিৰ্বাচন কৰা হয়। এই আন্তৰ্জাতিক ন্যায়ালয়ত এজন সভাপতি আৰু এজন উপসভাপতি নিয়োগ কৰা হয় আৰু তেওঁলোকে ন্যায়ালয়ৰ কাৰ্য পৰিচালনা কৰিব লাগে। এই ন্যায়ালয়ৰ ক্ষেত্ৰত দেখা যায় যে বিবাদমান ৰাষ্ট্ৰই স্বেচ্ছাই ন্যায়ালয়ত বিচাৰৰ বাবে আবেদন কৰিব লাগিব। বিবাদমান ৰাষ্ট্ৰ দুখনে
পৃথকভাৱেও ইয়াত আবেদন কৰিব পাৰে বা এখন ৰাষ্ট্ৰই যদি আবেদন কৰে তেতিয়াহ'লে আনখন ৰাষ্ট্ৰই তাৰ প্ৰতি সন্মতি প্ৰদান কৰিব লাগিব। আনহাতে আন্তৰ্জাতিক ন্যায়ালয়ে বিচাৰত যি ৰায় দিয়ে সেই ৰায় সদস্য ৰাষ্ট্ৰই মানি ল'বলৈ বাধ্য আৰু যদি মানি নলয় তেতিয়াহ'লে আন্তৰ্জাতিক ন্যায়ালয়ে নিৰাপত্তা পৰিষদক এই বিষয়ত দৃষ্টি আকৰ্ষণ কৰিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা বা নিৰাপত্তা পৰিষদৰ প্ৰয়োজন সাপেক্ষে এই আন্তৰ্জাতিক ন্যায়ালয়ে বিভিন্ন আইন সম্পৰ্কীয় বিষয়ত তেওঁলোকক পৰামৰ্শ আগবঢ়াব। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ আন অংগইও এওঁলোকৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ পৰা বিচাৰ সম্পৰ্কীয় বা আইন সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত এই পৰামৰ্শ মানি ল'বলৈ কোনো সংস্থা বাধ্য নহয়। গতিকে সংস্থাৰ পৰামৰ্শৱলী সকলোৰে ওপৰত বাধ্যতামূলকভাৱে প্ৰযোজ্য নহয়। ইয়াৰ পিছত আমি আহিম আমাৰ ষষ্ঠটো অংগলৈ, সচিবালয়। ৰাষ্ট্ৰসংঘৰ সকলো ধৰণৰ প্ৰশাসনিক কাৰ্য পৰিচালনা কৰিবৰ কাৰণে মূল অংগটো হ'ল সচিবালয় আৰু এই সচিবালয় পৰিচালনা কৰিবৰ বাবে এজন সচিব প্ৰধান নিয়োগ কৰা হয়, আৰু এই সচিবালয়ৰ মূল কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত। নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সচিব প্ৰধানজনক সাধাৰণ সভাই 5 বছৰৰ কাৰণে নিৰ্বাচন কৰে। অৱশ্যে তেওঁক পুনৰ নিৰ্বাচন কৰাৰো ব্যৱস্থা ৰখা হৈছে। তেওঁক নিৰ্বাচনৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যকে ধৰি কমেও 9জন সদস্যই এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিব লাগিব। আনহাতে সচিবালয়ৰ আন বিষয়াসকলক সচিব প্ৰধানে নিয়োগ কৰিব। ৰাষ্ট্ৰসংঘৰ যি বছৰেকীয়া বাজেট, এই বছৰেকীয়া বাজেট সচিব প্ৰধানে প্ৰস্তুত কৰিব লাগে। আনহাতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগবিলাকৰ মাজত যি সমন্বয়, এই সমন্বয় ৰক্ষা কৰাৰ দায়িত্ব সচিব প্ৰধানৰ। এই ক্ষেত্ৰত সচিব প্ৰধানে বিভিন্ন অংগৰ কাৰ্যাৱলীত তেওঁ অংশগ্ৰহণ কৰিব পাৰে বা বিশ্ব শান্তি সুৰক্ষাৰ নামত বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন সংস্থাক দৃষ্টিগোচৰ কৰিব পাৰে বা তেওঁৰ পৰামৰ্শৱলী আগবঢ়াব পাৰে। এই ক্ষেত্ৰত সচিব প্ৰধানজন তেওঁৰ বিভিন্ন পৰামৰ্শৰ বাবে কাৰো ওচৰত দায়বদ্ধ নহয়, কিন্তু তেওঁ ৰাষ্ট্ৰসংঘৰ চনদৰ গণ্ডিতে বা সীমাবদ্ধতাৰ মাজতে তেওঁৰ এই কাৰ্য সমাপন কৰিব লাগিব। গতিকে তেওঁক সম্পূৰ্ণৰূপে এটা স্বাধীন কূটনৈতিক অধিকাৰ দিয়া হৈছে। ৰাষ্ট্ৰসংঘৰ আৰ্থ-সামাজিক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো সচিব প্ৰধানে এটা বিশেষ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায়। গতিকে এনেদৰে মূল 6টা অংগৰে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল আৰু বিশ্বত শান্তি আৰু সুৰক্ষা প্ৰতিষ্ঠা কৰাৰ বাবে ব্যৱস্থা কৰা হৈছিল। এই 6টা মূল অংগৰ বাহিৰেও বিশ্ব শান্তি আৰু বিশ্বত উন্নতিৰ বাবে অথবা বিশ্বৰ বিভিন্ন অংগত আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, জনস্বাস্থ্য, খাদ্য আদি বিভিন্ন বিষয়ৰ জনকল্যাণমূলক বা উন্নয়নমূলক আঁচনি ল'বৰ কাৰণে আন বিভিন্ন সংস্থাও ৰাষ্ট্ৰসংঘৰ অধীনত স্থাপন কৰা হৈছে। এইবিলাকৰ ভিতৰত যদি আমি মুখ্যটো চাওঁ তেতিয়াহ'লে দেখিম যে আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগম, আন্তঃৰাষ্ট্ৰীয় বেংক বা যাক আমি বিশ্ব বেংক বুলি কওঁ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ, আন্তঃৰাষ্ট্ৰীয় খাদ্য আৰু কৃষি সংগঠন, আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংগঠন, ঠিক তেনেদৰে শৈক্ষিক
বৈজ্ঞানিক আৰু সাংস্কৃতিক সংঘ, যাক আমি ইউনেস্কো নামে সকলোৱে অতি সহজে জানো। ঠিক তেনেদৰে বিশ্ব ডাক সংঘ, টেলিসংযোগ সংস্থা, আন্তঃৰাষ্ট্ৰীয় বিমান বিভাগ, শিশু আৰু আন্তৰ্জাতিক জৰুৰীকালীন ন্যাস পুঁজি, আৰু ঠিক তেনেদৰে আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংঘ। এনেকুৱা ধৰণৰ বিভিন্ন অংগৰেও বিশ্বৰ বিভিন্ন বিষয়ৰ উন্নতিৰ বাবেও বিভিন্ন ধৰণৰ কাৰ্য এই ৰাষ্ট্ৰসংঘই পৰিচালনা কৰি আছে। এই ৰাষ্ট্ৰসংঘৰ জন্মৰ পিছত পৰা এতিয়ালৈকে বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সমাধান কৰিছে। বিভিন্ন ক্ষেত্ৰত যদি সম্পূৰ্ণৰূপে সফল হোৱা নাই, তথাপিও বিশ্বক আজি পৰ্যন্ত তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বচাই ৰাখিবৰ কাৰণে সক্ষম হৈছে।